টানি আজৰি অসম আৰক্ষীয়ে তেওঁলোকে বাছৰ ভিতৰত লৈ যাবলৈ চেষ্টা কৰিছে যে এনেদৰে যি ৰান্ধনী সহায়িকাসকলে ৰাতিপুৱা 7 বজাৰ পৰা যে প্ৰতিবাদী কৰি আছে তেওঁলোকক এনেদৰে চুচৰে বগাৰে তেওঁলোকে এখন বাছৰ ভিতৰত আবদ্ধ কৰি লৈ যাবলৈ চেষ্টা কৰিছে যিহেতু তেওঁলোকে বিভিন্ন জিলাৰ পৰা আহিছে এই ৰান্ধনী সহায়িকাসকল তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ মাজতে তেওঁলোকক এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখিবলৈ পাব আমি কোনো কাৰণতে আজি হাৰ নামানো ৰান্ধনীৰ মাজত যুঁজ হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত নিশ্চিতভাৱে তেওঁলোকক এনেদৰে তেওঁলোকে যি বাছৰ আৰক্ষীয়ে যে অসম আৰক্ষীয়ে তেওঁলোকে বাছত যে আবদ্ধ কৰি লৈ যাব চেষ্টা কৰিছে তেওঁলোকক জানিব চেষ্টা কৰিম বাইদেউ আপোনাক প্ৰতিবাদৰ জেগাত বহি থাকিম এটা কথা স্পষ্টভাৱে কৈছোঁ NGO খেদক নহ'লে ৰান্ধনীৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়া যুঁজ হ'ব দেখিবলৈ এনেদৰে তেওঁলোকে বাছৰ ভিতৰত অসম আৰক্ষীয়ে যিহেতু এই থানৰ যে খানাপাৰা তেওঁলোকে ৰাতিপুৱা 7 বজাৰ পৰা যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন শ্লোগান দি তেওঁলোকে যি অসম চৰকাৰৰ বিৰুদ্ধে এনেদৰে উত্তাল কৰি থকা দেখা পাইছে তাৰে মাজতে অসম আৰক্ষীৰ যি মোতায়ন বৃহৎ আৰক্ষী মোতায়ন কৰিছে আৰু এই আৰক্ষীসকলে তেওঁলোকক যে আবদ্ধ কৰি তেওঁলোকক বাছৰ ভিতৰত তেওঁলোকক লৈ যাবলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে তেওঁলোকে যি প্ৰতিবাদস্থলী এই প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকে উঠি নাহে এনেদৰে দেখুৱাইছে যে তেওঁলোকে প্ৰতিবাদী ঠেলে আজৰি তেওঁলোকক এনেদৰে বাছৰ ভিতৰত তেওঁলোকক লৈ যাব কিয় দেখা পোৱা গৈছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেনেদৰে তেওঁলোকে দেখা পোৱা গৈছে যে আৰক্ষীয়ে এইখন বাছ তেওঁলোকে 8 বজাৰ পৰা ৰখাই ৰাখিছিল আৰু শেষত এই 10 বজাৰ লগতে তেওঁলোকক এনেদৰে আবদ্ধ কৰি তেওঁলোকক লৈ যাব চাইছে আৰু পুনৰ এখন পিছফালে বাছ আছে এই বাছখনত তেওঁলোকক এনেদৰে আবদ্ধ কৰি লৈ যাবলৈ চেষ্টা কৰিছে যিহেতু ৰাতিপুৱাৰ ভাগৰ খানাপাৰাৰ মূল পথ তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰু পিছত পুনৰ তেওঁলোকে আৰক্ষী যি বৃহৎ তেওঁলোকে মোতায়ন কৰিছিল আৰু আৰক্ষীসকলে তেওঁলোকক এনেদৰে বাছৰ ভিতৰত লৈ যি সচলৰ প্ৰতিবাদস্থলী এই প্ৰতিবাদস্থলীলৈ লৈ যাবলৈ চেষ্টা কৰিছে কিন্তু তেওঁলোকে অসম চৰকাৰৰ বিষয়াসকলক তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে তেওঁলোকৰ মাননি বৃদ্ধি কৰিবই লাগিব যি অক্ষয় পাত্ৰ আছে এই অক্ষয় পাত্ৰক তেওঁলোক বাইদেউ কি ক'ব আবদ্ধ কৰি লৈ যাব আমি এতিয়া আমাক যিহেতু বহিৰাগতক যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতদিন আমাক চতুৱাই থাকিলে এতিয়া বহিৰাগতসকলক দিবলৈ বিচাৰিছে আমাক তেওঁ দৰমহাটো সম্পূৰ্ণ ক্লিয়াৰকৈ নিদিয়ে আমাৰ জনতাই বহাইছে আমাক ন্যায় লাগে আমাৰ NGOক আমাক বাতিল কৰক আমাক চাকৰি নিযুক্তি কৰক সিমানেই কথা তাতকৈ আপোনাক আবদ্ধ কৰি বাছত লৈ যাব চেষ্টা কৰিছে আৰক্ষীসকলে তেওঁলোকৰ দায়িত্ব পালন কৰিছে আমিও যোৱাত ৰাজি আছোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰীক এবাৰ হুঁচিয়াৰ কৰি দিছোঁ আমাৰ চাকৰি আমাক লাগিব তোমাৰ মোৰ দাবী আমাৰ দৰমহা হ'ব লাগিব NGO বাতিল কৰিব লাগিব আমাৰ চৰকাৰীকৰণ কৰিব লাগিব নিশ্চিতভাৱে তেওঁলোকৰ যি মূল দাবী হৈছে তেওঁলোকৰ যি মাননি বৃদ্ধি কৰিব লাগিব আৰু ইয়াৰ লগতে তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ লগতে তেওঁলোকে আৰক্ষীৰ যি দায়িত্ব পালন কৰি সচলত লৈ গৈছে কিন্তু তেওঁলোকে প্ৰতিবাদ কৰি যাব যেতিয়া পৰ্যন্ত মুখ্যমন্ত্ৰী ফেচবুক লাইভৰ যোগেৰে তেওঁলোকৰ যি NGO বাতিল নকৰে বা আন বা তেওঁলোকৰ যি মাননি বৃদ্ধি নহয় তেতিয়াহ'লে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাম বুলি হুংকাৰ প্ৰদান কৰা দেখা পোৱা গৈছে আমি যেতিয়া বাজেটত প্ৰথমবাৰৰ কাৰণে যেতিয়া কৈছিলে যে ৰান্ধনীসকলৰ মাননিটো বৃদ্ধি হ'ব তেতিয়া আমি ভাল পাইছিলোঁ আমি চৰকাৰক ধন্যবাদ জনাইছিলোঁ কিন্তু এতিয়া দেখিবলৈ পালোঁ চৰকাৰে আমাক বহুত বেয়া পায় আমি লগত থাকি লাভ নাই ন সেইকাৰণে আমি 26ত ৰান্ধনীৰ মাজত আৰু মুখ্যমন্ত্ৰীৰ মাজত যুঁজ এখন হ'ব তো প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ পদটো দিব পাৰিব নেকি NGOক অসম পুলিচৰ পদটো দিব পাৰিব নেকি NGOক আমাৰ ৰান্ধনীসকলৰ যে পদ আমাৰ নিজৰ প্ৰাপ্যখিনি যে NGOক দি দিছে আমাক কি বেয়া নালাগে আমিতো চৰকাৰক ভাল কাম কৰিছে বুলিয়ে জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া ধুনীয়া কাম কৰিছে বুলিয়ে জানো কিন্তু আমাৰ লগত বাৰে বাৰে কিয় হেতালি খেলি আছে গতিকে কোনো কাৰণতে আজি অকণমান আৰম্ভণিহে আমি আজি অকল প্ৰতিনিধিখিনিহে আহিছোঁ আৰু গৰম বন্ধ মাহ জুলাই 1 তাৰিখৰ পৰা হ'ব আৰু আমাৰ গোটেই মাহটো আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আজি ইয়াৰ পৰা স্পষ্টভাৱে কৈছোঁ জুলাই মাহটো আমাৰ প্ৰতিবাদৰ মাহ জুলাই মাহ আমাৰ প্ৰতিবাদৰ মাহ আমাৰ গৰম বন্ধ নহয় জুলাই মাহত তেওঁলোকৰ প্ৰতিবাদৰ মাহ বুলি তেওঁলোকে ঘোষণা কৰিছে যিহেতু তেওঁলোকে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰী মহোদয় আপোনাক আশ্বাস দি যি মাননি বৃদ্ধি কৰাৰ কথা কৈছিল কিন্তু মাননি বৃদ্ধি কৰা নাই বৰঞ্চ এটা NGOক দায়িত্বভাৰ দিছে এই ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰি আজি ৰাজপথ অৱৰোধ কৰিবলগীয়া হৈছে আপোনালোকে হয় আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী বহুত চালাক ই আমাক ফাঁকি দি আছে প্ৰত্যেক বছৰে কয় প্ৰত্যেক মাহে কয় ৰান্ধনী দৰমহাক আমি বাঢ়াম দিম বুলি কিন্তু আমাক ফ্ৰী নাচয় ইলেকশ্যন আহিলে এই কথা
কৈ থাকে ৰান্ধনীহঁতক আমি দৰমহা বঢ়াই দিম, কিন্তু ইলেকশ্যনৰ পিছতে আমাৰ কোনো কথাবোৰ একো মূল্যই নিদিয়ে। এতিয়া চাওক আমাৰ অসমৰ ৰান্ধনীকেইটাই ৰান্ধি আমি 25 বছৰ হ'ল আজিলৈকে ৰান্ধি আছে। 25 বছৰ ৰান্ধাৰ পিছতে এতিয়াহে মানে আমাৰ অসমৰ ৰান্ধনী মাতৃসকলৰ কষ্ট কৰাটো আজিহে দেখা পালাক। আগৰ পৰা দেখা পাই নাছিল, এতিয়াহে এনজিঅ'ক দিব খুজিছে, কিন্তু এনজিঅ'ৰ ভাত খাই খোনাই ল'ৰা ছোৱালী আমাৰ গৰীবৰ ল'ৰা ছোৱালীহে মৰিব, কিন্তু কোনোবা মন্ত্ৰী, কোনোবা MLA, কোনোবা মাষ্টৰৰ ল'ৰা ছোৱালী নমৰে। কিন্তু এইবিলাক দায়িত্ব কোনে ল'ব?